ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যে নেশ্যনেল মেথছ কাম মেথছ স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024 ক্লাছ 8ৰ যিটো যোৱা বছৰ হৈ যোৱা কুৱেশ্যন পেপাৰখন মই এইটো যে তোমালোকক আলোচনা কৰিম যিটো তোমালোকৰ মেক্সিমাম মাৰ্ক থাকে 90 নম্বৰ থাকে চ' তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা বহু ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে পৰীক্ষাটো বেছি দিন নাই এতিয়া অনলাইন ক্লাছ কৰিলে শেষ হ'বনে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাটো পিছুৱাব চিন্তা কৰিবই নালাগে যদি আমি 2-3 বছৰ আগৰ চাওঁ ৰেকৰ্ড তেতিয়াহ'লে পৰীক্ষাটো নৱেম্বৰত আছিল কিন্তু পৰীক্ষাটো ডিচেম্বৰৰ লাষ্টৰ ফালে হয় গতিকে সেই তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ লগতে ফৰ্ম ফিল আপো যিটো ডেট পিছুৱাইছে গতিকে এক্সাম ডেট পিছুৱাৰো সম্ভাৱনা বহুত আছে আৰু আগে পিছে পিছুৱাই কাৰণে আমি ক'ব পাৰিছোঁ অতি শীঘ্ৰে নটিফিকেশ্যনো আহিব গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি প্লে লিষ্ট কৰি থোৱা আছে ক্লাছবিলাক যিকেইটা ক্লাছ হৈ গ'ল সেইকেইটা প্লে লিষ্ট কৰি থোৱা আছে তোমালোকে দিনত যদি এটা বা দুটা বা তিনিটা মেক্সিমাম ভিডিঅ' চোৱা ধুনীয়াকৈ কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব পৰীক্ষাৰ আগত গতিকে তোমালোকে পৰীক্ষা আহি পালে এতিয়া ক্লাছ নকৰোঁ বা নপঢ়ো তেনেকুৱা নকৰিব কিয় নকৰিবা কাৰণ তোমালোক পৰীক্ষাৰ যিখিনি কনচেপ্ট সেইখিনি তোমালোকে টাইমটো অলপ বেছিকৈ দিলেই হ'ল ধৰ দিনত 2-3টা ভিডিঅ' চাবা হৈ যাব আৰু লাইভ ক্লাছত জইন হৈ থাকিবাই গতিকে সেইকাৰণে তোমালোক যদি কোনোবাই যদি পৰীক্ষাটো ভালদৰে পাছ কৰিম বিচাৰিছে তেতিয়াহ'লে তোমালোকে ল'ব পাৰা আৰু যিসকলে ভাবিছে মই এনাই পৰীক্ষাটো দিম তেতিয়াহ'লে লোৱাৰ প্ৰয়োজন নাই ঠিক আছে গতিকে পে'মেণ্টটো একেবাৰে কম যিহেতু মাত্ৰ 199 টকা লগতে এখন ই বুক অৰ্থাৎ কিতাপ পাব তোমালোকে ই বুক হিচাপে ই বুক গমাই পাইছা তো সম্পূৰ্ণ 5-6 বছৰ কুৱেশ্যন পাবা লগতে সম্পূৰ্ণ মানে কোৰ্চৰ ওপৰত ভিত্তি কৰি সকলোখিনি পাবা আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীয়ে আৰু ক্লাছবিলাক লাইভ হ'ব গতিকে ইতিমধ্যে এইখিনি বহু ছাত্ৰ-ছাত্ৰীয়ে জইন হৈ আছে কোনো ছাত্ৰ-ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে দুজনে সুধিছিল পৰীক্ষাটো যেহেতু নটিচ আহি যাব গতিকে পৰীক্ষাটোলৈ চিন্তা কৰিব নাই পৰীক্ষাটো পিছুৱাৰ সম্ভাৱনা বহুতেই আছে গতিকে পৰীক্ষাটো পিছুৱাৰ চান্স আছে পিছুৱাব আগে পিছে পিছুৱাই যিহেতু গতিকে তোমালোকে ভয় মানে চিন্তা কৰিব নালাগে সময় নাই বুলি পঢ়ি থাকা ঠিক আছে গতিকে সোনকালে জইন হ'লা পাৰিলে আজি ভিডিঅ'টো চাই আছো না আজিয়ে জইন হৈ যোৱা ঠিক আছে এতিয়া 1ৰ পৰা 5লৈকে কৈছে বিসদৃশ শব্দটো বাছি উলিওৱা ফাইন দা ৱৰ্ড আউট ইয়াত 4টা কৈ আছে 1ৰ পৰা 5লৈকে 4টাৰ ভিতৰত এটা মানে অমিল আছে সেই অমিলটো কোনটো সেইটো চাব লাগে মই লগতে বুজাই দিম আৰু লাইভ ক্লাছত বুজাই দিছোঁ কিন্তু 2024 প্ৰশ্নখন মই তোমালোকক ইউটিউবৰ জৰিয়তে তোমালোকক আটাইখিনি দি দিম ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া হৈছে ইয়াত প্ৰথমটো আছে কান্ধ অৰ্থাৎ শোল্ডাৰ ফুট ভৰি এলবো কিলাকুটি আৰু আৰ্ম বাহু ইয়াৰ কোনটো মিলা নাই তেতিয়াহ'লে তোমালোকে চোৱা এখন কান্ধখন ক'ত থাকে বা কিলাকুটিটো ক'ত থাকে বা বাহুটো ক'ত থাকে তেতিয়াহ'লে চাওঁ আমি হাতৰ লগত থাকে চোৱা কিলাকুটি বা কান্ধ চিনি পোৱা কান্ধ হয় নহয় কান্ধ বা ভৰি কিলাকুটি আৰু বাহুটো এখন ওপৰৰ অংশ থাকে হাতৰ লগত জড়িত বস্তু ঠিক আছে কিন্তু ভৰিখনটো সম্পূৰ্ণ বেলেগ গতিকে ইয়াৰ লগত মিলা নাই গতিকে বিটো হ'ব শুদ্ধ উত্তৰ বুজি পাইছা কান্ধ কিলাকুটি আৰু বাহু এটা হাতৰ লগত সংযুক্ত থকা কিন্তু ভৰিটো সম্পূৰ্ণ বেলেগ কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটো নেক্সট হৈছে আই হাৰ্ট কিডনি কাণ চকু হৃদপিণ্ড আৰু বৃক্ক ইয়াত কোনটো মিলা নাই তেতিয়া তোমালোকে গমে পাইছা ইয়াত কি হৈছে কাণ চকু হৃদপিণ্ড বা বৃক্ক ইয়াৰ ভিতৰত যদি আমি কি হয় ইয়াত মেইন কথা হৈছে হাৰ্টটো যদি 1 ছেকেণ্ডত যদি আমাৰ কি হৈ যায় বন্ধ হৈ যায় অসুবিধা হয় তেতিয়াহ'লে আমি জীয়াই থাকিব পাৰিম নে নোৱাৰিম গতিকে ইয়াত অমিলটো হৈছে হাৰ্ট ঠিক আছে কাণ চকু বা বৃক্ক কিডনি যদি আমি যদি নাথাকেও বা এটা নাথাকিলেও আমি এটা দি চলি থাকিব পাৰোঁ কিন্তু হাৰ্টটো যদি নাথাকে গোটেই বডিয়ে কি নহয় আমাৰ সকলো শেষ হয় কাৰণ হৃদযন্ত্ৰটোৱে মেইন হয় নহয় হৃদপিণ্ডটো গতিকে অমিল যদি চাওঁ তেতিয়াহ'লে চিটো আমি অমিল পাইছোঁ ইয়াত 3 নম্বৰ প্ৰশ্নটো হৈছে হাৰিয়ানা হিমাচল প্ৰদেশ পাঞ্জাৱ আৰু চণ্ডীগড় এইবিলাকো কনচেপ্ট অলপ লাগে যিখিনি কনচেপ্ট আমি ই বুকখনত দি দিছোঁ আৰু ক্লাছবিলাকতো আমি কৰিছোঁ বহুকেইটা কৰিছোঁ গতিকে তোমালোকে কনচেপ্টখিনি ল'ব লাগিব হাৰিয়ানা হিমাচল প্ৰদেশ পাঞ্জাৱ চণ্ডীগড় গতিকে হাৰিয়ানা হৈছে তোমালোকৰ এখন ষ্টেট হয় ৰাজ্য হিমাচল প্ৰদেশ এখন ৰাজ্য হয় পাঞ্জাৱো এখন ৰাজ্য হয় কিন্তু চণ্ডীগড় ৰাজ্য নহয় যিটো কেন্দ্ৰীয় শাসিত অঞ্চল ঠিক আছে যিটো বাকীকেইটাৰ লগত ডিটো মিলা নাই গতিকে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে ডিটোৱে হ'ব শুদ্ধ উত্তৰ কোনটো ডি হ'ব শুদ্ধ উত্তৰ কেবেজ পাপায়া
কুকুম্বাৰ আৰু ব্ৰিঞ্জল। ইয়াত যদি চোৱা বন্ধাকবি, অমিতা, তিয়হ আৰু বেঙেনা। যদি বন্ধাকবিটো চাওঁ তেতিয়া এটা ফল হয়। তাৰপিছত যদি তিয়হটো চাওঁ তেতিয়াও বন্ধাকবিটো এটা পাচলি হয়, ভেজিটেবলছ। তিয়হটো এটা ভেজিটেবলছ হয়। বেঙেনাও এটা ভেজিটেবলছ হয়। পাপায়া বা অৰ্থাৎ অমিতাটো ফ্ৰুইটছ হয়, ফল। গতিকে ইয়াৰে বাকীকেইটা ভেজিটেবলছ আছে আৰু অমিতাটো ফল আছে, গতিকে ফ্ৰুইটছ আছে, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। মালভূমি, তৰাষ্টাৰ, পৰ্বত মাউণ্টেইন আৰু হাবি যাক ফৰেষ্ট বুলি কোৱা। ইয়াৰ এনচাৰ কোনটো হ'ব শুদ্ধ উত্তৰ? গতিকে মালভূমি বুলি কওঁতে গমে পাইছা পাহাৰ পৰ্বতৰ ওপৰৰ যিখিনি সমান ঠাই। তৰা মানে গমে পাইছা ষ্টাৰ চিনিয়ে পোৱা, পৰ্বত মানে গমে পাইছা আৰু হাবি মানে গমে পাইছা। ইয়াত কোনটো মিলা নাই? মালভূমি, পৰ্বত, হাবি এইটো পৃথিৱীৰ অংশ হয় নহয়? মালভূমি থাকে, মালভূমি মানে পৰ্বততে থাকে, পৰ্বতৰ ওপৰৰ অংশ। হাবি মানে গমে পাইছা ফৰেষ্ট। কিন্তু তৰাটোতো মিলা নাই। চোৱা বাকীডাল মিলিছেনে? তৰাটো মিলা নাই, গতিকে তৰাটো এটা বেলেগ বস্তু, গতিকে বিটো হ'ব শুদ্ধ। মানে ইয়াত যিটো মিলা নাই সেইটোৱে এনচাৰ। ইয়াত কোনো ধৰণৰ ডেফিনেশ্যন দৰকাৰ নাই। মিলা নাই, মিলা নাই, ষ্টাৰটো মিলা নাই, গতিকে ষ্টাৰটো এনচাৰ। পৰীক্ষাত সেইটোৱে। আৰু পৰীক্ষাত তোমালোকৰ টাইম মেনেজমেণ্টটো মেইন দেই। বহুতে পাৰে পঢ়িব পাৰে, কিন্তু টাইম মেনেজমেণ্টটো মেক্সিমাম। আৰু মই জানাত বহু ছাত্ৰ ছাত্ৰী ৰোল নম্বৰ 1-2 এই স্কলাৰশ্বিপটো নাপায়, কিন্তু লাষ্টৰ ষ্টুডেণ্টখিনিয়ে পায়। কিয় জানা? ৰোল নম্বৰ 1-2 ইমান কনফিডেঞ্চ, সিহঁতে পঢ়াটো ইমান ভালদৰে নপঢ়ে বা তেনেকুৱা গাইড নলয়। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী মানে হেৰি হয়, মানে অলপ পিছৰ ৰোল নম্বৰ যদি চাওঁ, তেতিয়া তেওঁলোকে কিন্তু পাছ কৰা দেখা পায় এই পৰীক্ষাত, কাৰণ তেওঁলোকে গাইড কৰি ধৰক মোৰ তাতে গাইড কৰিছে। যি ৰোল নম্বৰ 1-2 তেওঁলোকে পাৰিম দে বুলি ভাবি থৈ দিয়ে। গতিকে তোমালোকে গাইডটো ইম্পৰ্টেণ্ট আছে, কাৰণ মই কেনেকৈ পঢ়াব লাগে কি কৰোঁ, যোৱাবাৰটো মেক্সিমাম কমন পৰিছে আৰু বহু ছাত্ৰই পাছ কৰিছে। আমি এটা ভিডিঅ' দি দিছোঁ কিমানে পাছ কৰিছে, চাব পাৰিবা। ঠিক আছে, কিমানে পাছ কৰি প্লে লিষ্টত বা তোমালোকে ভিডিঅ'ত চাই চাবা, আমি প্ৰমাণ সহকাৰে দি দিছোঁ। 6ৰ পৰা 10 নম্বৰ প্ৰশ্নলৈকে আছে। তলত দিয়া প্ৰতিটো প্ৰশ্ন 4টা প্ৰশ্ন দিয়া আছে। 4টা সংখ্যাৰ ভিতৰত 3টা সংখ্যা কিবা ধৰণে সদৃশ আৰু এটা বিসদৃশ। বিসদৃশ সংখ্যাটো বাছি উলিওৱা। আগৰ দৰে ইয়াতো এটা মানে নিমিলা আৰু এটা আছে, বাকীকেইটা মিলে, এটা নিমিলে। সেই নিমিলা অংকটো উলিয়াব লাগে। প্ৰথম কি আছে? 263 263 আছে। 2 নম্বৰত আছে 242 আছে। 3 নম্বৰত 383 আছে আৰু দ্বিটো আছে 551 আছে। গতিকে ইয়াত কোনটো মিলা নাই আমি চাম। ইয়াত প্ৰথমটো আছে 263 অৰ্থাৎ 263 আছে। ইয়াত চোৱা, তোমালোকক চোৱা 263 কেনেকৈ পালো? 263 কেনেকৈ পালো? কিবা এটা লিংক আছেনে? চোৱা, এই 2 আৰু 3 পূৰণ কৰিছে, 2 পূৰণ 3 সমান কিমান হ'ব? 6। মানে কাষৰ দুটা পূৰণ কৰিছে, কোনটো পাইছে? মাজৰটো পাইছে। ঠিক আছে, 2 3 গুণ 6 পাইছে, মিলিছে। তাৰপিছত কিমান আছে? 243 আছে হয়নে? 242 আছে। কি কৈছে? মাজৰ চাইডৰ দুটা পূৰণ কৰিছে, 2 2 গুণ কিমান হৈছে? 4। 2 দুটা পূৰণ কৰোঁতে কিমান হৈছে? 4 পাইছে, অৰ্থাৎ কাষৰ দুটা পূৰণ কৰোঁতে মাজৰটো পাইছে কিমান? 4। গতিকে আছে 242, ঠিকে আছে। মানে কাষৰ দুটা পূৰণ কৰোঁতে মাজৰটো পাইছে। তাৰপিছত এইটো চোৱা 551। ইয়াতো এটা লিংক আছে, কি? চাইডৰ দুটা, কাষৰ দুটা 5 পূৰণ, এফালে কাষত আছে 1, 5 1 গুণ কিমান হ'ব? 5, অৰ্থাৎ কাষৰ দুটা পূৰণ কৰোঁতে কি হৈছে? মাজৰটো পাইছে। 5 1 গুণ মাজৰটো পাইছে 5। গতিকে এইটো ঠিকে আছে, হয় এইটো ঠিকে আছে। এতিয়া চোৱা নেক্সট চোৱা, যিটো আমাৰ বাকী থাকিল সেইটো চোৱা। নিশ্চয় বুজি পাইছা তোমালোকে। কিবা অসুবিধা থাকিলে লাইভ ক্লাছত মই ধুনীয়াকৈ কৰি দিম। ঠিক আছে, আমি পৰীক্ষাও পাতিম, নহ'লে মক টেষ্ট পাতিম, তেতিয়া তোমালোকে গম পাবা কিমানখিনি আয়ত্ত কৰিব পাৰিছা। অতি সোনকালে মক টেষ্ট আমি পাতিম। 383 ইয়াতো একীকৰণ কৰা, 3 3 পূৰণ কৰা, 3 3 গুণ 9। কিন্তু ইয়াত কিমান আছে? 8হে আছে। ইয়াত 8হে আছে, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা তোমালোকক? মই আকৌ এবাৰ বুজাই দিছোঁ, ঠিক আছে, যাতে সকলো ছাত্ৰতে বুজি পায়। ভিডিঅ'টো চোৱাৰ যাতে কিবা এটা লাভ হ'ব লাগিব, হয় নহয়? কি হ'ল? 2 3 গুণ চোৱা, 263 263 আছে। ইয়াত কি কৈছে? 2 আৰু 3 পূৰণ কৰোঁতে মাজৰটো পাইছে 2, এইটো 2 আৰু 3 পূৰণ কৰোঁতে মাজৰটো পাইছে 2 3 গুণ 6। 242 আছে,
গতিকে 2 আৰু 242 43 লিখিছো দেই 242 আছে 2 আৰু 2 দুগুণ 4 মানে কাষৰ দুটা পূৰণ কৰোঁতে মাজৰটো পাইছে 551 আছে কাষৰ দুটা 5 আৰু 1 পূৰণ কৰোঁতে 5 পাইছে মানে কাষৰ দুটা পূৰণ কৰোঁতে মাজৰটো পাইছে 383 কিন্তু মিলা নাই চোৱা 3 3 গুণ মাজৰটো 9 হ'ব লাগিছিল এইটো মানে অজুৰীয়া হৈ আছে মানে এইটো মিলা নাই বাকীকেইটা বিসদৃশ বা আমি ডিফাৰেণ্ট গতিকে এনচাৰটো গম পালে তোমালোকে এনচাৰটো কি হ'ব সিটো হ'ব শুদ্ধ উত্তৰ এইবিলাক কেনেকৈ কৰিব লাগে অতি সোনকালে তোমালোক টিপছ মই ক্লাছত দি আছো গতিকে ক্লাছত থাকাগিলাটো অলপ বেছি মৰম পাবই হয় নহয় ইউটিউবতকে কাৰণ তেওঁলোকে পেমেণ্ট কৰি কেনে জইন হৈছে হয় নহয় গতিকে তেওঁলোকতো আটাইখিনি হিন্দী হ'ব 100% অৰ্থাৎ আমাৰ তাতে ক্লাছত জইন হ'লে 100% পাছ কৰিব পাৰিবা আৰু ইউটিউবত জইন হ'লে 60% পাছ কৰাৰ চান্স আছে কথাটো বুজি পালা গতিকে ইউটিউবত যিখিনি দিছে তাৰ পৰা 60% পাছ কৰাৰ চান্স আছে আৰু 100% আছে ক্লাছত চান্স পাছ কৰাৰ নেক্সট 7 নম্বৰ চোৱা 17 দিয়া আছে 27 দিয়া আছে 29 দিয়া আছে 37 দিয়া আছে কোনটো মিলা নাই এক ডিফাৰেন্স বেলেগ একো নাই তোমালোকে এটা বস্তু চাবা যে ইয়াত কিবা এটা তিনটাত কিবা লিংক আছে এটাত কিবা লিংক নাই তেনেকুৱা চলে ইমান ভাবিব নালাগে চোৱা 17টো চোৱা তোমালোকে 17 এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ মানে কি আকৌ কাৰণ 1 পূৰণ 17 17 হ'ব 1 17 17 বেলেগ সংখ্যা দি 17 হৰণ কৰিব পাৰিবা নেকি নোৱাৰা 29ক 1 পূৰণ 29 আৰু বেলেগেদি পাৰিবানে নোৱাৰা তাৰপিছত 37কো 1 পূৰণ 37 আৰু বেলেগ সংখ্যা দি হৰণ কৰিব নোৱাৰা কিন্তু 27ক চোৱাচোন 27 1 পূৰণ 27 টো পাৰোৱে লগতে 3 9 গুণ 27 কৰিবও পাৰো হয়নে 9 3 গুণ 27 বা 3 9 গুণ 27 কৰিব পাৰো যিবিলাক মানে এটা সংখ্যাটো এটাই উৎপাদক থাকে 1 আৰু সংখ্যাটো নিজে থাকিলে বাৰু যিবিলাক সংখ্যাৰ উৎপাদক 1 সেইবিলাক সংখ্যাকে মৌলিক সংখ্যা আৰু যিবিলাক একতকৈ বেছি উৎপাদক থাকে সেইবিলাক কোৱা হয় যৌগিক সংখ্যা মৌলিক সংখ্যা নহয় গতিকে 27টো মৌলিক সংখ্যা নহয় বাকীকেইটা হয় গতিকে অমিলটো কোন আছে 27টো অমিল হৈ আছে ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো আহিছিল 121 137 153 আৰু 177 ইয়াত কোনটো আমি শুদ্ধ আমি চাব লাগিব ঠিক আছে চোৱা ইয়াত যদি চাওঁ তেতিয়াহ'লে ইয়াত এটা বাকীখিনি চোৱা 137 153 আৰু 177 আছে গতিকে ইয়াত এটা বস্তু আছে বাকীকেইটা বৰ্গ সংখ্যা নহয় কিন্তু 121টো এটা বৰ্গ সংখ্যা কাৰণ 11 121 9 নম্বৰটো চোৱা 8 দিয়া আছে 64 দিয়া আছে 125 দিয়া আছে 28 দিয়া আছে এইটো কি হ'ব চোৱা 8 মানে হ'ল 2 8ক কি কৰিব পাৰা 8 মানে হৈছে কিমান হ'ব 2 3টা পূৰণ কৰিলে 8 পাওঁ 2 পূৰণ 2 পূৰণ 2 কিমান পাইছা 8 পোৱা 2 2 গুণ 4 7 2 গুণ 8 তাৰপিছত কিমান আছে 64 অৰ্থাৎ যদি 64 কৰা তেতিয়া তোমালোকে কি কৰিব পাৰিবা বা এনেকুৱাকে হৰণ কৰিলেও কৰিব পাৰিবা দেই তেতিয়াহ'লে সুবিধা হ'ব চোৱা 8 মানে 2 যদি 8ক 4 বাৰ যাব 2 দি 4 2 বাৰ যাব অৰ্থাৎ 8 মানে কি পালা তোমালোকে 2 পূৰণ 2 পূৰণ 2 অৰ্থাৎ যাক আমি 2 কিউব বুলি লিখিব পাৰা 2 কিউব ঠিক আছে এইখিনি মুছি দিছো 8টো তাৰপিছত নেক্সট আহিল 64 64ক 2 ৰে কেইবাৰ যাব 2 ৰে 6 3বাৰ যাব 2 ৰে 4 2বাৰ যাব 2 ৰে 3 একবাৰ যাব 12 হ'ল 2 6 গুণ 12 2 ৰে 16 8 বাৰ যাব 2 ৰে 8ক 4 বাৰ যাব 2 ৰে 4 2বাৰ যাব অৰ্থাৎ 64 মানে কি পাইছা 64 মানে 2 এটা 2টা 3টা 4টা 5টা 6টা 2 পাইছা 2 এটা 2টা 3টা 4টা 5টা 6টা অৰ্থাৎ 2 3টা 3টাকে জোৰা কৰা 2 3টা 3টাকে জোৰা কৰা 2 3টা 2 3টা কিমান হ'ল এই ইয়াৰ পৰা এটা 2 2 4 দুটা লোৱা 4 3টা মানে এটা কথা হ'ল 4 3টা পূৰণ কৰিলে কিমান পাবা 64 পাবা প্ৰথমতে কি কৰিলা 2 3টা পূৰণ কৰালে কিমান পালা 8 পালা মই বুজাবৰ কাৰণে হেতু কৰি দিছো 2 3টা পূৰণ কৰিলে কিমান পাবা 8 পাবা 4 3টা পূৰণ কৰিলে কিমান পাবা 64 পাবা কৰি চালে গম পাবা 4 পূৰণ 4 পূৰণ 4 ঠিক তাৰপিছত নেক্সট 125 থাকিল 125 বুলি কওঁতে তোমালোক কৰি চালে গম পাবা যদি 5 3টা পূৰণ কৰা
5 তিনিটা পূৰণ 5 মানে এনেকুৱা 5 পূৰণ 5 পূৰণ 5 5 গুণ 25 25 5 গুণ কিমান হ'ব 125 পাবা বুজি পালা গতিকে নেক্সট আমাৰ তিনিটা মিলিছে কিন্তু তাৰ পিছৰ সংখ্যাটো যদি চাওঁ তেতিয়াহ'লে মানে তোমালোকে যে হন সংখ্যা পাইছিলা এইটো হন সংখ্যা 8টো হন 64টো হন 125টো হন ঠিক আছে কিন্তু তোমালোকৰ 28টো হন সংখ্যা নহয় ঠিক আছে 28টো হন সংখ্যা নহয় জানা 27টোহে হন হয় 3 3টা পূৰণ 27 পোৱা 4টো হন সংখ্যা মানে 2 3টো 27 হে হ'ব নহয় 4টো 64 4 3টা পূৰণ কৰিলে 5 3টা পূৰণ 125 গতিকে ডিটো 27 হ'ব লাগিছিল কিন্তু এনসাৰটো 28 হৈ আছে গতিকে এইটো হ'ব ভুল তাৰ পিছত নেক্সট প্ৰশ্নটো চাবা ইয়াত কি আছে 28 আছে 45 আছে 72 আছে 21 আছে কি সংখ্যা দিয়া এটা মিলিছে তোমালোকৰ 9 ভাগটো মাতাচোন 9 5 গুণ কিমান হ'ব 45 হল 9 5 গুণ 45 তাৰ পিছত কি ভাগ 9 ভাগটো আৰু 72 মানে কিমান হ'ব 9 8 গুণ 72 আকৌ 9 9 গুণ 81 গোটাকেইটা মিলিছে কিন্তু 9 দি 28 যাব না 9 গুণ 27 হ'ব গতিকে এই 28টো হ'ব ইয়াৰ উত্তৰ কাৰণ বাকিটা 9ৰে পূৰণ হয় কিন্তু 28ক 9ৰে নাযায় হৰণ আৰু পূৰণ নহয় গতিকে সেই কাৰণে ইয়াৰ 10টো হ'ব এটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত আছে ইণ্ডিয়া প্ৰেসিডেন্ট তেনে স্টেট কি হ'ব fill out the alternative that should replace the question mark এই question markত কি হ'ব খুদিছে প্ৰশ্নবোধক চিহ্নত ঠাইত তলত দিয়া প্ৰতিকল্পৰ পৰা শুদ্ধ উত্তৰটো উলিওৱা ভাৰত অৰ্থাৎ ইণ্ডিয়া প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি ৰাজ্য কি হ'ব জানা তোমালোকে ভাৰতত যদি প্ৰধানমন্ত্ৰী থাকিলেতেন ৰাজ্যত মুখ্যমন্ত্ৰী হলেতেন ভাৰতত যদি ৰাষ্ট্ৰপতি হয় তেতিয়াহ'লে অসমত কি হ'ব ৰাজ্যপাল হ'ব অৰ্থাৎ ষ্টেটত কি হ'ব ৰাজ্যপাল গভৰ্ণমেণ্ট হ'ব গভৰ্ণৰ কিয় কি হয় প্ৰধানমন্ত্ৰীক কোনে কৰে কোনে হেৰি কৰে শপত গ্ৰহণ কৰে ৰাষ্ট্ৰপতিয়ে মুখ্যমন্ত্ৰী কোনে কৰে ৰাজ্যপালে গতিকে ষ্টেটত কি থাকিব গভৰ্ণৰ বা ৰাজ্যপাল থাকিব বুজি পালা একেবাৰে সহজ জিকে আৰু এইটো এইবিলাক পঢ়াইছো দেই ক্লাছত জইন হলে ভাল হ'ব এইবিলাক সকলোখিনি দিব পাৰিম আৰু এইবাৰ মোৰ উদ্দেশ্য 500 ষ্টুডেণ্টক এইবাৰ যাতে পাছ কৰি দিব পাৰো 500 ষ্টুডেণ্ট পাছ কৰি দিব পৰাটো বৰ ডাঙৰ কথা হয় নহয় যোৱাবাৰটো বহুত কৰিছো এইবাৰ তাতকৈ অলপ সপোন বেছি দেখিছো 500 ষ্টুডেণ্ট যোৱাবাৰ 200 প্লাছ কৰিছে আৰু ষ্টুডেণ্টটো কম আছিল বাৰু এইবাৰ আৰু ষ্টুডেণ্টটো বাঢ়িছে গতিকে 500ৰ ওপৰত আমি পাছ কৰি দিব চেষ্টা কৰিম মানে 100% যাতে কোনো ষ্টুডেণ্টে যাতে হেৰি কৰিব নালাগে 100% পাছ কৰা প্ৰতিছো আৰু যোৱাবাৰ এইখন পেপাৰটো সম্পূৰ্ণ কমন পৰিছে যিসকলে পৰীক্ষা দিছে তোমালোকৰ ওচৰৰ মানুহখিনিক সুধিব আছে কোনোবা ল'ৰাই যে আমাৰ পৰীক্ষা দিছে কমন পৰিছে নাই নতুন ভাৰত যদি নতুন দিল্লী হয় পাকিস্তান কি হ'ব চোৱা ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী অৰ্থাৎ ইণ্ডিয়া নিউ দিল্লী পাকিস্তানৰ ৰাজধানী জানিব লাগিব কি ইছলামাবাদ গতিকে কিছুমান ৰাজধানীৰ নামো জানিব লাগিব আফগানিস্তানৰ কাবুল ঠিক আছে তেনেকুৱাকে আৰু এইটো যিখিনি আছে শ্ৰীলংকাৰ কলম্বো নহয় তাৰপিছত আমি চাওঁ তেতিয়াহ'লে নেপালৰ কাঠমাণ্ডু ভূটানৰ থিম্ফু বাংলাদেশৰ ঢাকা এইখিনি বস্তু ওচৰত থকা দেশবিলাকৰ নামখিনি জানিলে ভাল নেক্সট হ'ল বুক পাব্লিছাৰ ফিল্ম কি হ'ব কিতাপ যদি প্ৰকাশক হয় বোলছবি কি হ'ব প্ৰডিউচাৰ হ'ব ডাইৰেক্টৰ হ'ব এডিটৰ হ'ব ৰাইটাৰ নিৰ্মাতা নিৰ্দেশক সম্পাদক আৰু লিখক গতিকে হেৰি হ'ব ডাইৰেক্টৰ হ'ব কিতাপ যদি প্ৰকাশ পাব্লিছাৰে কৰে ঠিক আছে গতিকে কি হ'ব গতিকে কি হ'ব চৰি ডাইৰেক্টৰ নহয় ডাইৰেক্টৰটো হেৰিটোহে কৰে ডাইৰেক্টৰহে কৰে নিৰ্দেশকহে দিয়ে গতিকে নিৰ্মাতা হ'ব যিয়ে ছবি নিৰ্মাতা কৰে যেনে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ হয় নহয় নিজে নিৰ্মাতা প্ৰডিউচাৰ মেইনলি হেৰি আৰু যোনে ছবিটো লিড লয় মেইন হেৰি কৰে বুজি পাইছেনে গতিকে যোনে লিখে বা সকলোখিনি কৰে ডাইৰেক্টৰ ৰাজেশ ভূঞা ন গতিকে ৰৈ ৰৈ বিনালে চাবা না নিশ্চয় তোমালোকে যদি ৰৈ ৰৈ বিনালে চোৱা তেতিয়াহ'লে জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা সকলোৱে কমেণ্ট দিয়া ঠিক আছে জুবিন দাই ন্যায় পাবই লাগিব কাৰণ জুবিন দাৰ বিষয়ে এবাৰ কোনো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে চাবা মই ভিডিঅ' দি দিম বাৰু গতিকে এইবাৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে কাৰণ তেখেত জানে অসমৰ বাবে কিমান কৰি থৈ গৈছে গতিকে তেওঁৰ ওপৰত প্ৰশ্ন দিব ঠিক আছে চাবা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বা
যিকোনো এটা জুবিন গাৰ্গৰ এটা SMS দিবা ভাল লাগিব কিবা এটা কমেণ্টটো চাই ভাল লাগে বা SMS আহিলে ভাল লাগে যে তাত জুবিন দাৰ মেছেজ আহিছে হয় নহয় যিয়ে নহওক কি হ'ব এতিয়া তেখেত হ'ব প্ৰডিউচাৰ অৰ্থাৎ নিৰ্মাতা ক্ৰিকেট যদি বেট হয় হকি কি হ'ব ক্ৰিকেটত বেট ব্যৱহাৰ কৰে হয় নহয় হকিত কি ব্যৱহাৰ কৰে ষ্টিক ব্যৱহাৰ নকৰে এটা ষ্টিক দেখা নাই গতিকে খেলপথাৰ নহয় খেলুৱৈ বল নহয় অকল কি হ'ব ষ্টিক হ'ব বিটো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো আছে মুন মানে হয় স্যাটেলাইট চন্দ্ৰ মুন মানক চন্দ্ৰ বুলি কোৱা হয় চন্দ্ৰ যদি উপগ্ৰহ হয় পৃথিৱী কি হ'ব আৰ্থটো হ'ব গ্ৰহ হ'ব যে চন্দ্ৰটো এটা উপগ্ৰহ স্যাটেলাইট তেতিয়াহ'লে পৃথিৱী গ্ৰহ হয় নহয় তাৰপিছত আহিল 16 পৰা 20 নম্বৰ প্ৰশ্নলৈকে দি আছে study the following figure carefully and answer the question given below the rectangle represent artists the circle represent players and the triangle represent the doctor ইয়াত মানে চিত্ৰ দিয়া আছে নিম্নোক্ত চিত্ৰত কি কৰিছে এই যেটো আয়ত ক্ষেত্ৰ দিয়া আছে এনেকুৱা যে আয়ত ক্ষেত্ৰ দিয়া আছে আয়ত ক্ষেত্ৰৰ ভিতৰত থকা কিটা কি বুজায় জানে সেইটা শিল্পী বুজায় আৰ্টিষ্ট বৃত্তটোৰ যেটো ভিতৰত আছে বৃত্ত যে এটা আছে এই বৃত্তটোৰ ভিতৰত থকাখিনি কি বুলি কোৱা হয় খেলুৱৈ বুজায় প্লেয়াৰ্স আৰু ত্ৰিভুজটো যে আছে ত্ৰিভুজটোৰ ভিতৰত থকাখিনি কি বুলি কোৱা হয় চিকিৎসক বা ডক্টৰ বুলি কোৱা হয় বুজোৱা হয় এতিয়া কথাখিনি আমি ভালদৰে বিশ্লেষণ কৰো প্ৰথম প্ৰশ্ন হৈছে কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় সোৱা খেলুৱৈ কিমানজন খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় মানে অকল খেলুৱৈ শিল্পী আৰু চিকিৎসক নহয় মাত্ৰ খেলুৱৈ আৰু প্লেয়াৰ কিন্তু চিকিৎসক বা ডক্টৰ বা আৰ্টিষ্ট নহয় আৰ্টিষ্টে কি বুজাইছিল আৰ্টিষ্টে বুজাইছিল ৰেক্টেংগুলাৰটো আৰ্টিষ্টে বুজাইছিল আৰ্টিষ্ট প্লেয়াৰে কি বুজাইছিল প্লেয়াৰে বুজাইছিল কি বৃত্তটোত থকাটো প্লেয়াৰে বুজাইছিল আৰু যেটো ট্ৰায়াঙ্গলটো কি বুজাইছিল ট্ৰায়াঙ্গলে ডক্টৰ বুজাইছিল যে ত্ৰিভুজটো চিকিৎসক বুজায় অৰ্থাৎ ট্ৰায়াঙ্গলটো ডক্টৰে ত্ৰিভুজটো বুজাইছিল এটা আমাক কি কৈছে কিমান সংখ্যক খেলুৱৈ শিল্পী নাইবা চিকিৎসক নহয় অকল খেলুৱৈ হয় খেলুৱৈ কোনটো বুজায় প্লেয়াৰ এইটো প্লেয়াৰ অৰ্থাৎ বৃত্তৰ ভিতৰত থকা কিটা হৈছে প্লেয়াৰ অকল বৃত্তৰ ভিতৰত তোমালোকে চোৱা এই বৃত্তৰ ভিতৰত কি আছে বৃত্তৰ ভিতৰত চোৱা চাৰিটো আছে চাৰিটো কিন্তু চোৱা চাৰিটো ত্ৰিভুজৰ ভিতৰতো আছে কিন্তু বৃত্তৰ ভিতৰতো আছে চাৰিটো ত্ৰিভুজৰ ভিতৰতো আছে গতে ত্ৰিভুজটো কি বুজায় ডক্টৰ আৰু খেলুৱৈ আছে কিন্তু ইয়াত আমাক ডক্টৰ বা আৰ্টিষ্ট নহয় অকল খেলুৱৈ লাগে চোৱা 25টো চোৱাচোন 25টো অকল বৃত্তটোৰ ভিতৰত আছে গতে বৃত্তটোৰ ভিতৰত থকা মানে অকল বৃত্তটোৰ ভিতৰত আছে 25টো গতিকে 25 জন কি হ'ব অকল খেলুৱৈ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছা আৰু লাইভ ক্লাছত কৰিও দিছো বাৰু ইয়াক ক্লাছ ৰেকৰ্ডেড কৰি থোৱা আছে তোমালোকে চাবা বোৰ্ডত বুজাই দিছো বঢ়িয়াকে বুজি পাবা ইয়াতো বুজি পাবই লাগে বাৰু কিমান সংখ্যক শিল্পী খেলুৱৈ হয় শিল্পীও হয় খেলুৱৈ হয় কিমানজন শিল্পী খেলুৱৈ হয় শিল্পীয়ে কি বুজায় এই ৰেক্টেংগল থকাটো বুজায় ৰেক্টেংগল অৰ্থাৎ আয়তটো বুজায় আয়তত কিমানজন আছে কৈছে প্ৰশ্নটো কিমান সংখ্যক শিল্পী খেলুৱৈ হয় কিমান সংখ্যক শিল্পী খেলুৱৈ হয় শিল্পীও হ'ব লাগিব খেলুৱৈ হ'ব লাগিব গতে শিল্পীয়ে কি বুজায় ৰেক্টেংগলটোৰ ভিতৰত বুজায় আয়তটোৰ ভিতৰত আৰু খেলুৱৈয়ে কি বুজায় বৃত্তটো গতে আয়ত আৰু বৃত্তৰ ভিতৰত কোনটো আছে চোৱা এই 22টো যি আছে এই 22টো আয়তৰ ভিতৰতো আছে আৰু বৃত্তটোৰ ভিতৰতো আছে আয়ত ভিতৰত থকা মানে খেলুৱৈ হয় আৰু বৃত্তৰ ভিতৰত থকা মানে হল শিল্পী হয় গতিকে আয়তৰ ভিতৰত থকা মানে খেলুৱৈ আৰ্টিষ্ট হয় আৰু ভিতৰত থকা মানে খেলুৱৈ হয় গতে খেলুৱৈ আৰু আৰ্টিষ্ট দুইটা কোনটোত আছে 22টো আছে গতে 22টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ দ্বিতীয় ৰবত 1 মিনিট অলপ ওয়েট কৰা মই প্ৰশ্নটো অলপ মিলাই লৈছো প্ৰশ্ন মিলা নাই লাগিছে কিমান সংখ্যক শিল্পী খেলুৱৈ হয় বুলি কৈছে শিল্পী আৰ্টিষ্ট কিমান সংখ্যক আৰ্টিষ্ট কি হৈছে খেলুৱৈ হয় গতে আৰ্টিষ্ট কেই নম্বৰ আছে 22টা আছে আৰ্টিষ্ট এফালে 22 থাকিল ৰবাচোন আৰ্টিষ্ট আৰু খেলুৱৈটো কি বুজাইছিল ন বৃত্তটোত আয়ত ক্ষেত্ৰত শিল্পী আৰু বৃত্তটো খেলুৱৈ গতে শিল্পী আৰু খেলুৱৈ দুইটা হলে গতে এটো হেৰি হ'ব 22 হ'ব 22 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত নেক্সট হৈছে
হাউ মেনি ডক্টৰ্ছ আৰ বথ প্লেয়াৰ্ছ এণ্ড আৰ্টিষ্ট আমাৰ কনফিউজ লাগি গৈছিল একো নাই 18 নম্বৰ প্ৰশ্নটো কি আছে কিমান সংখ্যক চিকিৎসক খেলুৱৈ আৰু শিল্পী দুয়োটা হয় কিমান সংখ্যক চিকিৎসক খেলুৱৈ শিল্পী দুয়োটা হয় মানে ডক্টৰটো কি বুজায় ট্ৰায়াংগল আৰু লগতে খেলুৱৈ হ'ব লাগিব শিল্পীও হ'ব লাগিব গতিকে যিটো চোৱা এই ডক্টৰ বুলি কওঁতে কোনটো ট্ৰায়াংগল বুজায় এইটো ট্ৰায়াংগল বুজায় লগতে খেলুৱৈও হয় মানে এটা কথা চোৱা ত্ৰিভুজটোৰ ভিতৰতে থাকিব লাগিব আয়তৰ ভিতৰতে থাকিব লাগিব বৃত্তটোৰ ভিতৰতে থাকিব কোনটো সংখ্যা ত্ৰিভুজৰ ভিতৰতো আছে আয়তৰ ভিতৰতো আছে বৃত্তৰ ভিতৰতো আছে এই তিনিটো চোৱাচোন ত্ৰিভুজৰ ভিতৰতো আছে আয়তৰ ভিতৰতো আছে আৰু বৰ্গৰ ভিতৰত ৰেক্টেংগল চাৰ্কুলাৰ ভিতৰতো আছে গতিকে চাৰ্কুলাৰ ভিতৰত থকা মানে হ'ল তেখেত খেলুৱৈও হয় ট্ৰায়াংগুলাৰ ভিতৰত থকা মানে ডক্টৰো হয় আকৌ এইফালে কৈ থাকিলে ৰেক্টেংগল অৰ্থাৎ আয়তৰ ভিতৰত থকা মানে এইটো কি হ'ল ৰেক্টেংগল বুলি কওঁতে আমি আয়তৰ ভিতৰত থাকিল ত্ৰিভুজৰ ভিতৰত থাকিল গোটেইকেইটা ভিতৰত থাকিল হয় নহয় আৰু আয়তটো কি বুজাইছিল আৰ্টিষ্ট গতিকে আৰ্টিষ্টটো হয় প্লেয়াৰো হয় ডক্টৰো হয় গতিকে কিমানজন তিনিজন তিনি আছে নে অপশ্যনত গতিকে এইটো হ'ব শুদ্ধ 19 নম্বৰ প্ৰশ্নটো আহিল কিমানজন সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় ঠিক আছে কিমানজন কি কৈছে প্ৰশ্ন আকৌ এবাৰ মই চাইছো কিমানজন সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় কেৱল চিকিৎসক কিমানজন সংখ্যক চিকিৎসক খেলুৱৈ নাইবা শিল্পী নহয় গতিকে কোনটো হ'ব আমাক অকল কি লাগে চিকিৎসক লাগে খেলুৱৈ বা হেৰি নহয় মানে অকল ত্ৰিভুজৰ ভিতৰত থাকিব লাগে ত্ৰিভুজ মানে চিকিৎসক ডক্টৰ ত্ৰিভুজৰ ভিতৰত কোনটো আছে অকল ত্ৰিভুজৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে ত্ৰিভুজৰ ভিতৰত আছে অকল 27টো আছে চোৱা 27টো অকল ত্ৰিভুজৰ ভিতৰত মানে অকল ডাক্তৰ হয় বেলেগ একো নহয় ডক্তৰ গতিকে কিমান হ'ব বিটো হ'ব 27 এতিয়া শুদ্ধ উত্তৰ হ'ল 27টো তাৰ 20 নম্বৰ প্ৰশ্নটো চোৱা কিমানজন সংখ্যক শিল্পী খেলুৱৈ নাইবা চিকিৎসক নহয় অকল শিল্পী হয় খেলুৱৈ নাইবা চিকিৎসক নহয় শিল্পীয়ে কি বুজায় শিল্পীয়ে আয়ত বুজায় অকল আয়তৰ ভিতৰত কোনটো আছে আয়তৰ ভিতৰত আছে 30টো আছে গতিকে 30টো হ'ব শুদ্ধ নিশ্চয় বুজি পাইছা আশাটো আজি অকল 21 নম্বৰৰ পৰা ভিডিঅ'টো দীঘল হৈছে যিহেতু 21 নম্বৰৰ পৰা বাকীখিনি এনেকৈ ধুনীয়াকৈ বুজাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে ভালো হয় আৰু ইয়াৰ উপৰি আমি টেক্সৰো ক্লাছ কৰোঁ যিহেতু ক্লাছ 8ৰ টেক্সৰো ক্লাছ কৰোঁ টেক্সৰ ক্লাছবিলাকো পাই থাকিবা আৰু কোনোবা যদি জইন হ'ব বিচাৰে টেক্সৰ ক্লাছতো জইন হ'ব পাৰিবা আৰু মেথ ছায়েন্স ছ'চিয়েল ছায়েন্স ইংলিছ গ্ৰামাৰ পঢ়োৱা হয় গতিকে আমি ক্লাছ 8ৰ ষ্টুডেণ্টখিনি বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে অনলাইনত আটাইখিনি সুবিধা আমি ৰাখিছোঁ অনলাইন ক্লাছো হয় NMSৰ কাৰণেও পঢ়িব পাৰিবা টেক্সৰ কাৰণেও পঢ়িব পাৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া সকলো নটিফিকেশ্যনবিলাক তোমালোকে সময়মতে পাবা এডমিট কি হ'ব সকলোখিনি মেইনলি ঠিক আছে বাই